আজিৰ পৰা 30 বছৰমান আগৰ কাহিনীটো মোক মোৰ ককাই কৈছিলে। গাঁওখনত পানী বাঢ়িছিল তেতিয়া। মাছৰ উজান অহাৰ বাবে গাঁৱৰ সকলো মাছ মাৰিব গৈ আছে। সেইদিনাখন দেওবাৰ আছিলে। হৰেণ আৰু নগেনে কথা পাতি আছিলে। সিহঁতে ৰাতিলৈ মাছ মাৰিব যাব। দিনতে সকলো যা যোগাৰ কৰি ল'লে। দুপৰীয়া ভাত খাই উঠি হৰেণ আৰু নগেন নদীখন চাবলৈ গ'ল। পুলৰ ওপৰেদি পানী বাগৰি গোটেই পথাৰখন পানীৰ তলত। ঘূৰি পাকি সিহঁতৰ ঠাইখিনি ঠিক কৰি থৈ আহিলে। সন্ধিয়া হ'ল। হাতে হাতে লেম্প লৈ বস্তুবোৰৰ সৈতে সিহঁত ঘৰৰ পৰা ওলাল। চাৰিওফালে কেৱল এন্ধাৰ। গৈ গৈ সিহঁতে ঠাইখিনি পালে। বস্তুবোৰ উলিয়াই মাছ ধৰাত লাগিল। এঘণ্টামান হৈছিলে সিহঁতে মাছ মাৰি থকা, কিন্তু সিহঁতে এটাও মাছ ধৰিব পৰা নাছিলে। মাছৰ উজান অহাৰ পিছতো মাছ পোৱা নাই। সিহঁতৰ মনত সন্দেহ হ'ল। তেনেতে দুয়োটাৰে কাণত শব্দ এটা পৰিল। কোনোবা জন্তুৱে পানীত খোজকাঢ়ি থকাৰ দৰে। লেমৰ পোহৰটো বহাই দি চালে, কিন্তু একো ধৰিব নোৱাৰিলে। কাৰোবাৰ গৰু ঘূৰি ফুৰিছে বুলি ভাবি পুনৰ মাছ ধৰাত লাগিল। নগেনক তাতে থৈ হৰেণ উঠি গ'ল নতুন ঠাই এটা বিচাৰিবৰ বাবে। এখোজ দুখোজ কৰি অলপ আগুৱাই গ'ল। তেনেতে তাৰ পিছফালে কোনোবা আহি থকা যেন পালে। ৰখি লৈ ঘূৰি চাই চক খাই গ'ল সি। তাৰ সন্মুখত নগেনে আগত বহুত মাছ আছে বুলি কৈ আগুৱাই গ'ল। হৰেণে অলপ সময়ৰ বাবে কি হ'ল ধৰিব নোৱাৰিলে, কাৰণ হৰেণে নগেনক আগৰ ঠাইতে ৰখিব কৈ আহিছিল। কিন্তু সি বেছি ভাবি নাথাকি নগেন যোৱাৰ দিশে আগুৱাই যাব ধৰিলে। গৈ থাকোঁতেই তাক পিছফালৰ পৰা কোনোবাই চিঞৰি থকা যেন পালে। দেখিলে তাক দূৰৰ পৰা নগেনে মাতি আছে। ভয়ে ভয়ে আগফালে ঘূৰি চাই দেখে তাৰ আগে আগে অহা নগেন নাই। তাৰ পৰা দৌৰিব ধৰিলে। আহি লৈ সি নগেনক সকলো কথা ক'লে। তেনেতে কোনোবা জন্তুৱে সিহঁতৰ ফালে খেদি অহা যেন পালে। লেমৰ পোহৰটো বহাই দিয়াত সেই জন্তুটোৰ ৰূপ দেখি সিহঁতৰ প্ৰাণ উৰি যোৱা দৰেই হ'ল। বস্তুবোৰ এৰি নিজৰ প্ৰাণ বচাবলৈ দৌৰিব ধৰিলে। ভগৱানৰ নাম লৈ যেনে তেনে ঘৰ পালেহি। নিশাটো পাৰ হ'ল সেইদিনা। পিছদিনাখন গাঁৱত কথাটো ক'লে। তেতিয়া গম পালে যে সেইটো আছিল ঘোঁৰা বাঘ। ঘোঁৰাৰ দৰে দেখাত দেহটো ডিঙিৰ পৰা মূৰলৈ মানুহৰ দৰে। সেইদিনাৰ পৰা ৰাতি মাছ ধৰিব আৰু কোনো নোযোৱা হ'ল।